যদি আপোনাক কোনোবাই সৰু জাতি বুলি সমাজৰ লগত স্থান দিয়া নাই বা যদি আপোনাক যদি কোনোবাই মানে আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ কিনে বহুত বেছি টান কাম কৰিবলৈ বাধ্য কৰাই আছে, আপোনাক শোষণ কৰি আছে, এক্সপ্লইট কৰি আছে, লগতে আপোনাক শিক্ষা ল'বলৈ দিয়া নাই, আপোনাৰ কালচাৰ সংস্কৃতি উদযাপন কৰিব দিয়া নাই, তো এনেকুৱা ধৰণৰ কামবিলাক যদি আপোনালোকৰ লগত যদি হৈ আছে, তেতিয়াহ'লে আপুনি কি কৰিব জানেনে? আপুনি পোনপ্ৰথমতে যাব লাগিব থানাত, আমাৰ মানে গ্ৰাউণ্ড লেভেলত যিকেইটা পুলিচ আছে, তো আৰক্ষী বিষয়াৰ ওচৰত আপুনি গ'ল। যদি আৰক্ষী বিষয়াই যদি আপোনাৰ ছাপৰ্ট যদি একো ছাপৰ্ট নকৰে, তেতিয়া আপুনি কি কৰিব? তেতিয়া ভাৰতীয় সংবিধানৰ 32 নম্বৰ আৰ্টিকুলৰ মতে আপুনি ডাইৰেক্ট যাব পাৰিব আপোনাৰ মানে সুপ্ৰিম কোৰ্টলৈকে। কাৰণ কিয়? যদি আপুনি আপোনাৰ যি মৌলিক অধিকাৰ আছে, সেই আমাৰ 6টা মৌলিক অধিকাৰ আছে। আগতে 7টা আছিল সম্পত্তিৰ অধিকাৰ, সেইও এটা আছিল, কিন্তু এতিয়া সম্পত্তিৰ অধিকাৰটো আমাৰ মৌলিক অধিকাৰৰ পৰা আঁতৰাই দিয়া হৈছে। এতিয়া বৰ্তমান আমাৰ মৌলিক অধিকাৰ হৈছে 6টা, য'ত আমি সমানত আমি সকলো মানুহৰ লগত আমি একেলগে চলিব পাৰোঁ, আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, আমি স্বাধীনতা আছে আমাৰ, লগতে আমাৰ ধৰ্মৰ প্ৰতি আমাৰ স্বাধীনতা আছে। তো এনেকুৱাকৈ 6টা আমাৰ মৌলিক অধিকাৰ আছে। যদি এই মৌলিক অধিকাৰবিলাক যদি আমাক যদি কোনোবাই আমি মৌলিক অধিকাৰবিলাক পৰা আমি বঞ্চিত হৈ আছোঁ, তেতিয়াহ'লে পুলিচে যদি আমাক যদি একো ছাপৰ্ট নকৰে, তেতিয়াহ'লে আমি ডাইৰেক্ট আৰ্টিকেল 32 আণ্ডাৰত আমি ডাইৰেক্ট যাব পাৰোঁ সুপ্ৰিম কোৰ্টলৈকে। আৰু এই আৰ্টিকেল 32ৰ মতে আমাক সুপ্ৰিম কোৰ্টে আমাক সহায় কৰিব। আৰু এই আৰ্টিকেল 32ক হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হৈছে।